Hello everyone, welcome back to my YouTube channel. More YouTube channel and this video la apnalok সকলোকে স্বাগতম জনাইছো। আশা কৰো সকলো ভালে আছে আৰু ময়ো ঠিক ঠাক আছো। ঠাণ্ডাৰ বতৰ যেহেতু অকমান মাজে মাজে সৰ্দি জ্বৰ এবোৰো হৈ থাকে আৰু বাকি ঠিক ঠাক আছো। এন্ড আজি যদি প্ৰথমবাৰ আহিছে মোৰ চেনেলত তেতিয়া হলে নিশ্চয় চেনেলটো সাবস্ক্ৰাইব কৰি থৈ যাব আৰু বেল আইকনটো ক্লিক কৰিবলৈ নাপাহৰিব যাতে আহিবলগীয়া ভিডিঅ'বোৰ নটিফিকেশন আপোনালোকে আগতীয়াকৈ পাই থাকে। তেন্তে বেছি কথাটো হ'ল যে আজি এটা ভিডিঅ' বনাবলৈ একদম মন গৈ আছিল কাৰণ কিয়নো বহুত দিনৰ অপেক্ষাৰ মূৰত ফাইনালি আজি মোৰ ইউটিউব চেনেলটো 1K সাবস্ক্ৰাইবাৰ কমপ্লিট হ'ল। সেইটো কাৰণে বহুত ভাল লাগি আছে মনটো। আগে বহুত ধন্যবাদ, থ্যাংক ইউ এভৰিৱান যে আপোনালোকৰ ইমানখিনি হেল্প সাপোৰ্ট আৰু গুড মোটিভেশ্যন ভাল কমেন্টছৰ বাবে মই ভিডিঅ'বোৰ বনাবলৈ একদম মানে সদায় একদম মোটিভেট হৈ থাকো। সেইটো কাৰণে ইমান ভাল ভিডিঅ'ছ মই দিব পাৰিছো। এন্ড মোৰ চেনেলটো ইমানখিনি গ্ৰো হৈছে অনলি বিকজ অফ ইউ পিপল। সো সকলোকে প্ৰথমতে থ্যাংক ইউ। আৰু আজি বহুত ভাল লাগি আছে কাৰণ 1K সাবস্ক্ৰাইবাৰটো বহুত ডিফিকাল্ট হৈছিলে, মানে জাৰ্নিটো যেনেকৈ যেতিয়াৰ পৰা ষ্টাৰ্ট কৰিছিল ইমান যি নহয় 1K সাবস্ক্ৰাইবাৰ তেনেকৈ অহাটো কাৰণ কিমান ভিডিঅ'জ বনাব লগা হ'ল মানে মোৰ নিজৰে একো হেৰি হোৱা নাই। লাষ্ট ইয়াৰৰ পৰা মই বনাই আছোঁ, লাষ্ট ইয়াৰৰ আগৰ পৰা অলমষ্ট মই ভিডিঅ' তেনেকৈ দি আছিলোঁ। সো ভবা নাছিলোঁ যে এই বছৰ মানে কি আৰু ষ্টাৰ্টিঙত তেনেকৈ হৈ যাব বুলি। সো ফাইনেলি 1K সাবস্ক্ৰাইবাৰ কমপ্লিট হ'ল এণ্ড আজি বহুত ভাল লাগিছে মনটো। সো আকৌ এবাৰ সকলোকে থ্যাংক ইউ দিলছে। এণ্ড তেতিয়াহ'লে নেক্সট যিটো টপিক লৈ পেলাই মই আজি ভিডিঅ'টো বনাইছোঁ সেইখিনি কথা আপোনালোকৰ মাজলৈ ক'বলৈ বিচাৰিছোঁ। আৰু সেকেন্ড কথাটো হ'ল যে মই ভিডিঅ'টো আজি বনোৱাৰ কাৰণটো এইটোৱে যে যি এডিআৰই এক্সাম আমাৰ আহি আছে, এডিআৰই এক্সামৰ ওপৰত মানে ৰুটিন এখন মই দিয়াৰ বাবে তেনেকৈ কমেণ্টত মোক আহিছিলে। মোক কমেণ্টত কোনোবাই কমেণ্ট কৰিছিলে ইউটিউব ভিডিঅ'টোত, মোৰ ঠিক মনত নাই দেই নামটো, চাগে সাৰ্চ কৰিলে এতিয়া ওলাব, যে এখন ৰুটিন বিচাৰিছিলে যে এডিআৰই প্ৰিপাৰেশ্যনৰ কাৰণে এখন নৰ্মেলকৈ ৰুটিন দিব পাৰিম নেকি। সবৰে শিডিউলবোৰ যেহেতু বেলেগ থাকে, কিছুমান কলেজ যোৱা ষ্টুডেণ্টছ আছে, কিছুমান ৱৰ্কিং আছে, ৱৰ্কিং পিপল আছে। সো সবৰে ডিফাৰেণ্ট হৈ যায় শিডিউলছবোৰ আৰু টাইম টেবুলবোৰ। এখন টাইম টেবুলৰ লগতে বস্তুবোৰ যিহেতু নিমিলে, সো এটা কমিউনিটি পোষ্ট কৰিছিলোঁ মই, য'ত মই মেনশ্যন কৰিছিলোঁ যে এটা ষ্টাডি ৰুটিন তেনেকৈ দিয়া যাব পাৰে নেকি, মানে আপোনালোকে দিয়াটো বিচাৰে নেকি। সো বহুতে তেনেকৈ কমেণ্টছ কৰিছিলে যে দিয়াটো বিচাৰে। সো সেইটো কাৰণে মই ভাবিলোঁ যে এটা নৰ্মেলকৈ আৰু চিম্পল ৰুটিন, ডেইলি ৰুটিন যিটো হয় এটা নৰ্মেলকৈ ফ'ল' কৰিব পৰা, সো তেনেকৈ এটা দি দিওঁ বুলি। আৰু সেইটো কাৰণেহে মই ৰুটিনখন দিবলৈ বিচাৰিছোঁ। এণ্ড এনেকুৱা নহয় যে মই কিবা টিচাৰ হয়, মই নিজেই টিচাৰৰে গাইডেঞ্চ লৈ ইনফেক্ট পঢ়ি আছোঁ আৰু টিচাৰে যেনেকৈ গাইড কৰি আছে তেনেকৈ চবেই ফ'ল' কৰাটো বিচাৰোঁ। আৰু মোৰ ৰুটিনখন এনেকুৱা যে মই নিজেই নিজৰ হিচাপত যেনেকৈ মই ভাবিছোঁ যে এনেকৈ ঠিক লাগে তেনেকৈয়ে বনাম। এনেকুৱা নহয় যে এইখন আৰম্ভ যদি কৰিবলৈ যাওঁ, প্ৰথম কথা এইটো যে আমি ৰুটিন এখন বনাই এনেই বহি থাকিলে নহ'ব, ৰুটিনখন বনাই ঠিক ৰুটিনখন হিচাপে ফ'ল' কৰিবও লাগিব। আৰু এনেকুৱা নহয় যে ৰুটিনখন নবনালে বা ৰুটিন হিচাপে ফ'ল' নকৰিলে আমাৰ পঢ়া নহয়। ইম্পৰ্টেণ্ট ইজ এইটো হয় যে আমি কিমানখিনি টাইম পঢ়িছোঁ, সেইখিনি টাইম কিমান কোৱালিটি দিব পাৰিছোঁ, আমি কিমান ভালকৈ পঢ়িব পাৰিছোঁ, সেইটো বেছি ইম্পৰ্টেণ্ট হয়। নাকি এইটো যে আমি একদম দিন ৰাতি কিতাপ লৈ এনেকৈ কিতাপখন লৈ বহি আছোঁ আৰু পঢ়া একো হোৱা নাই। সো সেইটোতো একো নহ'ব। পঢ়িলে মানে এনেকুৱা হ'ব লাগে যে ৰুটিন থাকক বা নাথাকক, আমি যিখিনি পঢ়িছোঁ সেইখিনি আমি কমপ্লিট কৰিব পাৰিছোঁ। ছাপ'জ আমি আজি এটা টপিক ল'লোঁ নৰ্মেল আৰু ইণ্ডিয়ান হিষ্ট্ৰী, ছাপ'জ আজি মই এটা টপিক ল'লোঁ, যিকোনো টপিক, ছাপ'জ হাৰাপ্পান চিভিলাইজেশ্যন বুলিয়ে ধৰি ল'লোঁ এনেই নৰ্মেলি আৰু, ঠিক আছে। সো সেইখিনি বস্তু যদি আজি কমপ্লিট কৰিম বুলি ভাবি পেলাই যদি দুদিন পিছলৈকে থৈ দিওঁ, সো তেনেকৈ নহ'ব। আজি যদি কমপ্লিট কৰিম বুলি ভাবিছোঁ তেতিয়াহ'লে আজিয়ে কমপ্লিট কৰিব লাগিব। দুদিন পিছত যদি থৈ দিওঁ তেতিয়াহ'লে আকৌ তেনেকৈ বস্তুবোৰ পেণ্ডিং হৈ গৈ থাকিব। সো ইম্পৰ্টেণ্ট এইটো নহয় যে আমি ৰুটিন এখন বনাইছোঁ নে নাই, ইম্পৰ্টেণ্ট এইটো হয় যে আমি যিখিনি বস্তু পঢ়িছোঁ বা যিখিনি বস্তু আমি চাব লগা আছে সেইখিনি আমি টাইম মতে মানে ভালকৈ কমপ্লিট কৰিছোঁ নে নাই, চাইছোঁ নে নাই। বিকজ এক্সাম কেতিয়া হ'ব যদিও নাজানো, তেতিয়াহ'লেও ষ্টিল মানে এক্সাম কেতিয়া হ'ব নটিফিকেশ্যন যদিও আমাৰ হাতত তেনেকৈ নাই সঠিকভাৱে, তথাপিও বহুতে জানে, অলমষ্ট চবেই জানে যে জুন বা জুলাই তেনেকুৱা মানতে হ'ব। সো ভালেখিনি টাইম আছে আৰু এতিয়াও মানে টাইম আছে যে আমি যিমানখিনি পাৰোঁ আৰু কমপ্লিট কৰিব ট্ৰাই কৰিব পাৰোঁ, মানে যিমানখিনি আছে আৰু ছাবজেক্টছ। সো সেইটো কথা। তথাপিও আৰু এটা ৰুটিন ফ'ল' কৰিলে এটা ডিচিপ্লিন মেইনটেইন কৰা হয় আৰু বস্তুখিনি টাইম টু টাইম কৰি দিয়া হয়। মই নিজে যিহেতু ৰুটিনটোৱে প্ৰেফাৰ কৰোঁ, চবৰে বেলেগ আছে,
ষ্ট্ৰেটেজিবোৰ পঢ়া মই ৰুটিন ফ'ল' কৰি তেনেকৈ ভাল পাওঁ চ' সেইটো কাৰণে মই ভাবিলোঁ যে যিহেতু বিচাৰিছে বহুতে চ' মই নৰ্মেলকৈ এখন ৰুটিনৰ কথা এনেকৈ ভিডিঅ'টোতে জনাই দিম আজি চ' প্ৰথমতে ক'বলৈ গ'লে আমি ৰাতিপুৱা 6 মানত উঠি আমি নহ'লে বা 5:30 মানত উঠি মৰ্ণিং 6 to 8 মৰ্ণিং 6 to 8 বা 6 to 9 তেতিয়ালৈকে আমি 3 আৱাৰ্ছমান মেথছ কৰিব পাৰোঁ 6 to 9 মৰ্ণিং আৰু তাৰপিছত 9 to 10 তেনেকৈ আমি অকণমান ইংলিছ তেনেকৈ চাব পাৰোঁ 6 to 9 আমি মেথছ চালোঁ তাৰপিছত 9 to 10 এঘণ্টা এটলিষ্ট এঘণ্টা হ'লেও আমি ইংলিছখিনি অকণমান চালোঁ আৰু 10 to 11 আমি অকণমান জেনেৰেল নলেজ তেনেকৈ চাব পাৰোঁ তাৰপিছত দুপৰীয়া ভাগত আমি 1 to 2 বা 1 to 3 PM যদি মানে খোৱা লোৱাখিনি মিলাই মেলি 1টাৰ পৰা 3টামান বজালৈকে আমি দুপৰীয়া টাইমত ৰিজনিং কৰিব পাৰোঁ ঠিক আছে চ' সেইখিনি তাৰপিছত আকৌ গধূলি আমি 6টামান বজাৰ পৰা 7টা মানলৈকে আমি কাৰেণ্ট এফেয়াৰ্ছ অকণমান কৰিলোঁ তাৰপিছত আকৌ 7টা বজাৰ পৰা ৰাতি 9টালৈকে মৰ্ণিং আমি যিখিনি জেনেৰেল নলেজ পঢ়িছিলোঁ বা যিখিনি কাৰেণ্ট এফেয়াৰ্ছ চাইছিলোঁ সেইখিনি আমি এবাৰ ৰিভাইজ কৰিব পাৰোঁ আৰু ৰাতিলৈকে মৰ্ণিঙত কৰা মেথছখিনি বা দিনৰ ভাগত কৰা ৰিজনিংখিনি আকৌ এবাৰ ৰিভিজন কৰিব পাৰোঁ চ' তেনেকৈ কৰিবলৈ প্ৰেক্টিছো হৈ যায় পঢ়াও হৈ যায় আৰু ৰিভিজনটো অলপ অলপ বাঢ়ি গৈ থাকে চ' মই তেনেকৈ নৰ্মেলি ফ'ল' কৰোঁ এণ্ড ৰুটিনটো অকণমান চেঞ্জ হৈ গৈ থাকিব এতিয়া যিহেতু ফেব্ৰুৱাৰী মান্থ হয় ফেব্ৰুৱাৰী মাৰ্চত আমি ছাপ'জ এনেকুৱা ধৰণৰ এখন ৰুটিন ফ'ল' কৰিলোঁ তাৰপিছত আকৌ এপ্ৰিল মে তেতিয়া আকৌ অকণমান পঢ়াবিলাক অলপ ডিফাৰেণ্ট হৈ যাব বা অকণমান এডভান্সড আপডেট হৈ যাব চ' তেতিয়া টপিকবোৰো চেঞ্জ হৈ যাব তেনেকুৱা কথা চ' ঠিক তেনেদৰে আমি চেঞ্জ কৰি গৈ থাকিব লাগিব চ' প্ৰথমতে পঢ়িব লগা হ'লে মই ফ'ল' কৰা ৰুটিনখনৰ হিচাপত ৰাতিপুৱা 6 to 9 মেথছ ছাপ'জ তাৰপিছত 9 to 10 ইংলিছ গ্ৰামাৰ্ছ তাৰপিছত 10 to 11 অকণমান জেনেৰেল নলেজ দুপৰীয়া আকৌ 1 to 3 PM ৰিজনিং তাৰপিছত ইভিনিং আকৌ 6 to 7 বা 6 to 8 তেনেকৈ 2 ঘণ্টামানকৈ আমি কাৰেণ্ট এফেয়াৰ্ছ চালোঁ তাৰপিছত 8 to আকৌ 10লৈকে আমি যিখিনি আগৰ ৰাতিপুৱাৰ যিখিনি কৰা আছিলে সেইখিনি অকণমান ৰিভাইজ কৰিলোঁ চ' তেনেকৈ মানে দুটা বস্তু মিলাই মেলি কৰিলে ভাল ৰিভিজনো হৈ যায় আৰু প্ৰেক্টিছ গোটেইখিনি হৈ যায় কিন্তু এইখন মই নিজেহে পাৰ্চনেলি এনেকুৱা ধৰণৰকৈ মানে বস্তুবোৰ ফ'ল' কৰোঁ এনেকুৱা নহয় চিম্পল এটা শ্বিডিউল কৰি দিছোঁ তেনেকৈ ত' ডেইলি তেনেকৈ ফ'ল' কৰিব পাৰে ৰুটিন এখন আৰু চবৰে যিহেতু শ্বিডিউলছবোৰ বেলেগ হয় নিজে এখন ৰুটিন ভালকৈ বনাই ল'লে নিজৰ হিচাপত কাৰণ চবৰে কামবোৰ মৰ্ণিং কোনোবা কিমান টাইমত উঠে বা কোনে ব্ৰেকফাষ্ট কেতিয়া কৰে বা কিছুমানে কলেজ যায় বা কিছুমান জব কৰি আছে চ' চবৰে বেলেগ হৈ যায়তো ৰুটিনবোৰ চ' ঠিক তেনেকৈ নিজে বনাই ল'লে বস্তুবোৰ তেতিয়া মানে ছিষ্টেমেটিক হৈ যায় কিন্তু মই যিহেতু ঘৰতে আছোঁ বা ৱৰ্ক ফ্ৰম হোম কেতিয়াবা মোৰ কৰা হয় চ' সেইটো কাৰণে মোৰ শ্বিডিউলটো এনেকুৱাই হয় এণ্ড সেইখিনি আছিলে মোৰ ৰুটিনৰ বিষয়ে ক'বলগীয়া আজিৰ ভিডিঅ'টোত মোৰ নিজৰ সুবিধা মতে যিখিনি আছিলে সেইখিনি মই জনালোঁ ৰুটিনৰ বিষয়ে আপোনালোকে বিচাৰিছিলে ভিডিঅ'টো দিয়াটো মই সেইটো কাৰণে দিলোঁ এণ্ড আজিৰ ভিডিঅ'টো আপোনালোকৰ ভাল লাগিল বুলি আশা কৰিলোঁ যদি ভাল লাগিলে ভিডিঅ'টো চাই তেতিয়াহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব ভিডিঅ'বোৰ লাইক কৰিব শ্বেয়াৰ কৰিব এণ্ড কমেণ্টছ কৰিব আজিৰ ভিডিঅ'টো এইখিনি শেষ কৰিছোঁ বাই বাই